চাবুৱাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত হাহাকাৰ অৱস্থা। চিকিৎসক নথকাৰ বাবে ঘূৰি যাবলগীয়া হৈছে ৰোগী। দিনৰ 2 বজাৰ পিছৰ পৰা চিকিৎসালয়খনত নাথাকে চিকিৎসক। 24 ঘণ্টাই বিনামূলীয়া চিকিৎসাৰ প্ৰতিশ্ৰুতি দি অহা হস্পিটেলখনত চিকিৎসা নাপায় হাহাকাৰ অৱস্থা দৰিদ্ৰ ৰোগীৰ। চিকিৎসকৰ অভাৱত 24 ঘণ্টা চিকিৎসা সেৱা বন্ধ ৰাখিছে চিকিৎসালয় কৰ্তৃপক্ষই। আমি 6:30 7টামান বজাতে আহিলোঁ। 6:30 7টাত আহিলে এতিয়া প্ৰায় 9টা বাজিব হ'ল। চিকিৎসক নাই না কি কৰিব এতিয়া কি হৈছে আপোনাৰ মোৰ গোটেই ডিঙি শিকিলিব পৰা নাই, আকৌ মূৰ বিষ, গাটো খুব জ্বৰ, কঁকাল বিষ। এইটো অৱস্থা হ'লে এতিয়া কি কৰিব ক'ত যাব এতিয়া ইয়াততো ডক্টৰ নাই তাকে এতিয়া কি কৰিম আৰু দিবলৈতো যাবলৈ এতিয়া আমি নোৱাৰোঁ, ৰাতি ঘৰলৈ যামগৈ। ঘৰত যাবগৈ অঁ এতিয়া বেমাৰী নেদেখুৱাকৈ যাব উপায় নাই, কি কৰিম নহ'লে এতিয়া। পইচা পাতিও তেনেকৈ অনা নাই হাতত। মানুহখিনি বিশেষকৈ কষ্ট হৈছে আৰু মানে পইচা পাতি থকা মানুহেতো কেতিয়াও ঘপকৈ চৰকাৰী হস্পিটেললৈ নাহে। আমি এতিয়া পইচা পাতি অসুবিধাৰ কাৰণে ঘপকৈ আহে, তেনেতে আৰু ৰোগীবিলাকে বহুত কষ্ট পাব। তো এতিয়াতো ঘপকৈ পইচা থকা কাৰণেতো এতিয়াতো গুচি গ'লোহেঁতেন বেলেগ হস্পিটেললৈ। এতিয়া ৰখি আছোঁ, তাই বহুত অসুখ হয়, আমিয়ে লৈ আহিছোঁ তাইক যুঁজবুজ কৰি। আৰু গিৰিয়েকৰ মানে খোজকাঢ়িব নোৱাৰা অৱস্থা, সেইটো কাৰণে আমি তাইক ক'লোঁ। তাইতো পইচাৰ কাৰণে নাহোঁ বুলিয়ে কৈছিলে, নালাগে এখন খৰচা হয় তেনেকৈ বুলি ব'লা আহিছোঁ ন, পইচা নালাগে বুলি লৈ আহিছোঁ আমি। কিন্তু আমি 6:30মান বজাতে আহি পোৱা, এতিয়াতো 9:30 হৈ গ'ল, এতিয়ালৈকে ডক্টৰ নাই। কিন্তু আমি অপেক্ষাত আছোঁ আৰু আহিব যদি আহিব নাহে বুলি। তেতিয়া যাবগৈ ঘৰলৈ উপায় নাই, তাইতো এতিয়া যাওঁ কৈছোঁ, মই বোলো ৰ'বা অকণমান দেৰি তেনেকৈ কৈছোঁ আৰু।